নমস্কাৰ মোৰ নাম তেনজিং ইংটি আমি ফ্যামিলি লৈ প্লাই বিহুত 14 তাৰিখে হাফলং ফুৰিব গৈছিলোঁ তাত মোৰ সিনিয়ৰ কলিগ আছিলে তেখেতৰ গেষ্ট হাউচত নৰ্থ ষ্ট্ৰিং গেষ্ট হাউচত আমি ৰাতি কটালো বৰ এনজয় কৰিলো ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি প্ৰায় 9:30 মান বজাৰ পৰা আমি আৰম্ভ কৰিলো হাফলঙৰ পৰা কুমৰাংচুত আমি 12:10-15 মিনিট মানত আমি কুমৰাংচু গৈ পাইছো প্ৰথমে আমি গোল্ড ফিল্ড চাবলৈ গৈছিলোঁ য'ত আপোনাৰ ফেলকন ফেষ্টিভেল হয় আমি আগতে কোনো দিনে যোৱা নাছিলোঁ নামটো বহুত শুনিছোঁ গতিকে আমি সিধা এইটো ফেলকন ফেষ্টিভেল জায়গাটো চাবলৈ যাম বুলি প্লাই গৈছিলোঁ তাত এটা এন্ট্ৰি পইণ্ট আছে এন্ট্ৰি পইণ্টত আমাৰ মোৰ গাড়ীৰ পৰা 280 টকা এন্ট্ৰি ফিজ ল'লে আমাক ৰিচিপ্টটো দিছে আমি দেখিছোঁ তাত 10-15খন মান গাড়ী ষ্ট্ৰেণ্ডেড হৈ আছে আমি বুজি পোৱা নাছিলোঁ কিয় তেওঁলোকে তাত ষ্ট্ৰেণ্ডেড হৈ আছে আমি গৈছোঁ দেখিলোঁ এন্ট্ৰি গেটটো বন্ধ আছে এন্ট্ৰি গেটটো কিয় বন্ধ হৈ আছে আমাক যাবলৈ দিয়া নাই কিয় কোনেও ক'ব নোৱাৰে তেনেকুৱাতে বহুত বৰষুণো হৈ আছিলে তেতিয়া খুব ডাঙৰকৈ বৰষুণ আহিছে আমি গাড়ীখন লাহেকৈ ঘূৰাই পেলাই আনি আকৌ য'ত আমাক টিকেট দিছিলে সেইটো ঘৰলৈ আহিলোঁ আহি তেওঁলোকক সুধিলোঁ যে আমাকতো যাব দিয়া নাই কিয় গেটটো বন্ধ আছে তেওঁলোকে কৈছে তেতিয়া বোলে গেটটো খোলা নহ'ব এতিয়া এইটো ফেষ্টিভেল টাইমতহে খোলে এতিয়া নহ'ব তেতিয়াহ'লে আমি সুধিলোঁ যে আমাৰ পৰা কিয় এইটো টিকেটটো লৈছে পইচা কিয় লৈছে তেওঁলোকে কৈছে কেজুৱেলি কৈছে যে অহা ফেষ্টিভেল ছিজনত আহিব এই কাৰ্ডটো দেখাব আপোনালোকক বিনা পইচাতে আমি যাবলৈ দিম ইমান ইৰেছপন্সিবল মানে ৰিপ্লাইটো পালোঁ মনত দুখ লাগিলে আমি বিহু বুলি পেলাই ফুৰিব গৈছিলোঁ আৰু তাত যে তেওঁলোকে সেইটো ফ্ৰডুলেণ্টলি আমাৰ পৰা পইচা লৈ আমাক যে যাব দিয়া নাই এই কথাটো বৰ মৰ্মান্তিক মানে মৰ্মাহত হৈছোঁ সেইকাৰণে আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ এই কথাটো জনাবলৈ যে আপোনালোকে যদি এতিয়া যায় তাত যদি এন্ট্ৰি টেক্স লয় তো এনচিঅ'ৰ কৰি ল'ব যে গেটটো খুলি পেলাই যাবলৈ দিব নিদিয়ে মোৰ হাতত এই ৰিচিপ্টটো আছে তেওঁলোকে এইটো পাকা ৰিচিপ্ট দিছে ইয়াত লিখা আছে উমৰাংচু টুৰিজিম মেনেজমেণ্ট কমিটি ৰিচিপ্ট নম্বৰ দিছে 13 পইচা লৈছে 280 টকা যোৱাকালি মানে অৰ্থাৎ 15 তাৰিখ এইটো 15 তাৰিখৰ ডেটৰ ৰিচিপ্ট এইটো কাৰণে আমি মনত খুব দুখ পাইছোঁ দুখ পাই পেলাই আজি মই আপোনালোকৰ আগলৈ আহি পেলাই এই কথাটো ব্যক্ত কৰিছোঁ যে আপোনালোককো সাৱধান কৰি দিছোঁ উমৰাংচু যদি কেতিয়া কোনোবা যায় এনেকুৱা ধৰণৰ যদি হয় তেতিয়াহ'লে এইটো বৰ বেয়া কথা হ'ব ধন্যবাদ